কেতিয়াবা জীৱনত এনেকুৱা এটা দিন আহে যিটো দিন আনন্দ হয় আৰু বিষাদো থাকে। মোৰ আজিৰ এই মুহূৰ্তটো যিদৰে আনন্দ বিষাদো কম নহয়। 2001 চনৰ পৰা নিৰবিচ্ছিন্নভাৱে চামগুৰি বিধানসভাৰ পৰা ঘাট প্ৰতিঘাট এগেইনষ্ট দ্য ৱেভ মোক সেই সমষ্টিৰ ৰাইজে মোক বিধায়ক কৰিছিল। মাননীয় প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই মন্ত্ৰী কৰিছিল আৰু সেই দিনৰ পৰা মই ডিচিপ্লিন চলজাৰ হিচাপে কংগ্ৰেছ দলৰ এজন সদস্য হিচাপে দলৰ মন্ত্ৰী MLA হোৱাৰ আগত আৰু পিছতো মই নিৰবিচ্ছিন্নভাৱে আন্তৰিকতাৰে ডেডিকেটেডলি সেইখিনি কৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ। আজি আপোনালোকৰ এই আপাশতে মই আৰু দীঘলীয়া নকৰোঁ। মই কৈছোঁ যে চামগুৰি ৰাইজক মই যেনেকৈ ধন্যবাদ দিছোঁ, ধুবুৰী লোকসভা সমষ্টিৰ ৰাইজে যিদৰে প্ৰত্যেকজন ব্যক্তি আজি গোটেই ভাৰতবৰ্ষ নহয় পৃথিৱীত এটা ৰেকৰ্ড কৰিলে। তেওঁলোকে দেখুৱালে যে তেওঁলোকে দুখীয়া হ'ব পাৰে কিন্তু সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত তেওঁলোক ধনী। গতিকে এইটো এটা ডাঙৰ বাৰ্তা যে কোনোবা মানুহক যদি ঠগায়, কেতিয়াবা প্ৰতাৰণা কৰে, তাৰ প্ৰত্যুত্তৰ যে এনেকৈ ৰাইজে দিব পাৰে সজাগ হৈ থাকি সেই কথাখিনি ধুবুৰী লোকসভা সমষ্টিৰ ৰাইজে প্ৰতিপন্ন কৰিলে। মই ধুবুৰী লোকসভা সমষ্টিৰ প্ৰতিজন অন্তৰ্গত থকা মোৰ বিধায়ক, আমাৰ কংগ্ৰেছৰ প্ৰতিজন কৰ্মী, যুৱ কংগ্ৰেছ, NSUI, মহিলা কংগ্ৰেছ, সেৱা দল আৰু বিভিন্ন দল সংগঠনে মই জনাকৈ মোক নজনাকৈ মোক সহায় কৰিলে। নিৰবিচ্ছিন্নভাৱে কংগ্ৰেছ দলটোক সহায় কৰিলে। মই ভূপেন বৰা ডাঙৰীয়া, দেৱব্ৰত শইকীয়া ডাঙৰীয়া, গৌৰৱ গগৈ ডাঙৰীয়াই নিজৰ আপোনাৰ নিৰ্বাচন শেষ হোৱাৰ পিছত প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আৰু আমাৰ কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলে মোক যথেষ্ট, পৱন সিং ঘাটৰে যথেষ্ট সহায় কৰিলে। মই আপোনালোকৰ জৰিয়তে সকলোকে ধন্যবাদ জনাম। কিন্তু জিতেন্দ্ৰ সিং ডাঙৰীয়া, অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক, তেখেতসকলে কৈছিল যে মই প্ৰথম এটা সমীক্ষা কৰিছিল AICCয়ে, সেই সমীক্ষাত মোৰ নামটো ধুবুৰীত হ'লে জিকিব বুলি কৈছিল। মই প্ৰথমে অমান্তি হৈছিলোঁ যদিও মাননীয় আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই যেতিয়া মোক ক'লে তেতিয়া একে উশাহতে মই মান্তি হৈছিলোঁ। আপোনালোকে দেখিলে যে মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াও বৰপেটালৈ আহিছে, ছোনিয়া গান্ধী ডাঙৰীয়ানীও আমাৰ শুভেচ্ছা জনাইছে আৰু প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীয়ে নিজে আহি আমাৰ প্ৰচাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিছে। মই ধুবুৰীবাসী সকলো ৰাইজক, ভোট দিয়া ৰাইজক মই ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আৰু এতিয়া আৰু আপোনাৰ ভোট হৈ গ'ল, গতিকে মই যিসকলে আমাক ভোট দিয়া নাই সকলো জাতি জনগোষ্ঠীৰ মানুহক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। বেচমা বুলি এটা উৎসৱ থাকে আমাৰ কোচ ৰাজবংশীসকলৰ, বিহুৰ নিচিনা। সেই বিহু অনুষ্ঠানত কোনো ৰাজনৈতিক ব্যক্তিক নামাতে, কিন্তু আমাক আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি সেইদিনা মাতি নিয়াটো এটা ইংগিত যে সকলো জাতি জনগোষ্ঠীৰ মানুহে আমাক আদৰি লৈছে। সেই কথাখিনি আমি পালন কৰাৰ ক্ষেত্ৰত আপোনালোকৰ সহায় সহযোগিতা মই কামনা কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী চৰকাৰক মই অনুৰোধ কৰিছোঁ যে সেই সময়ত তেখেতসকলেও যথেষ্ট ক'লে, আমি ক'লোঁ। এতিয়া প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ কথাৰে যাতে ৰাজধৰ্ম পালন কৰে, সেই কথাখিনি মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক মাত্ৰ আপোনালোকক ইংগিত দিছোঁ। এই সময়খিনিত যাতে কোনো ধৰণৰ প্ৰতিশোধমূলক কোনো ধৰণৰ ব্যৱস্থা নলয়। আৰু ময়ো আপোনাৰ ৰাজনৈতিক জীৱনৰ দীঘলীয়া ইতিহাসত এই চিণ্ডিকেট কথাবিলাকত কোনো ধৰণৰ মূৰ মই সোমোৱা নাই। মই কেতিয়াবা দেখিলেও আপোনাৰ ফালৰি কাটি যাওঁগৈ, কিন্তু এই ক্ষেত্ৰত যদি মই কিবা ক'ব লাগে তেতিয়া সকলোৱে বেয়া পাব। মই ইংগিত দিলোঁ যে সেইবিলাক নিজেই কাছৰ ঘৰত থাকি যাতে লোকক শিলগুটি নামাৰে। মই ধুবুৰীৰ দুখীয়া লোকসকলক যাতে কোনো ধৰণৰ আপোনাৰ ৰিভেঞ্চ বা প্ৰতিশোধমূলক আপোনাৰ কোনো ধৰণৰ সিদ্ধান্তটো নলয়, সেইকাৰণে অনুৰোধ কৰিছোঁ। আৰু যদি সেইটো নকৰে তেতিয়াও আমি অনিচ্ছাকৃতভাৱেও অনিচ্ছাপূৰ্বক মই কিছুমান কথা ক'ব লাগিব, যিবিলাক কথা কোৱাৰ মোৰ ইচ্ছা নাই। আপোনালোকৰ সেই কথাখিনি আপোনালোকৰ জৰিয়তে মই চৰকাৰক অনুৰোধ কৰিছোঁ। আৰু সকলোকে যিসকলে এই ক্ষেত্ৰত মোক কাৰোবাৰ সাংবাদিক বন্ধুসকলে সদায় পজিটিভ নিউজেই কৰিলে, অকল গুৱাহাটীস্থই নহয়, একে গাঁৱৰ প্ৰত্যেকজন সাংবাদিকে যথেষ্ট আপোনাৰ যোগাত্মক আমাক সহায় কৰিলে। সকলোকে মই ধন্যবাদ, সকলো শিক্ষাবিদ, ইভেন আপোনালোকে এইবাৰ চাব বাৰ লাইব্ৰেৰীত সাধাৰণতে ইলেকশ্যনৰ সময়ত মানুহ নামাতে। এতিয়া ধুবুৰীৰ কথা কওক, বৰপেটাৰ কথা কওক, বিলাচীপাৰাৰ কথা কওক, বঙাইগাঁৱৰ কথা, বিভিন্ন আপোনাৰ বাৰ লাইব্ৰেৰীবিলাকক আমাক মাতি দিছিল। তেতিয়া আমি ভাবিছিলোঁ যে এইবাৰ আমাৰ পজিটিভ এটা আমাৰ চিমটম আছে, তাৰে প্ৰতিফলন ইয়াত ঘটিছে। গতিকে মই আপোনালোকৰ এই ক্ষেত্ৰত এতিয়া হৈ গ'ল নিৰ্বাচন, যাতে সকলোৱে মিলিজুলি সামগ্ৰিকভাৱে ৰাজ্যখনৰ কাম কৰিব পাৰোঁ। আৰু এটা কথা ঠিক আপোনালোকে চাওক, মই পুনৰবাৰ ক'ব লাগিব, ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ ৱেবছাইটত আমাৰ 4 তাৰিখৰ পিছত
4 তাৰিখে ৰাতি আৰু 5 তাৰিখে ৰাতিপুৱা আজিও আপোনালোকে যদি চাই ক্লিয়াৰলি তাত আছে যে কংগ্ৰেছ প্ৰাৰ্থী ধুবুৰীৰ আপোনাৰ 10,12,400 কিমান তাত জিকিছে। কিন্তু কিবা প্ৰকাৰে আমাৰ নেশ্যনেল টিভিও আমাৰ দুই এটা ইয়াতো মই ছেকেণ্ড নে থাৰ্ড সেই ধৰণৰ কথাবিলাক কৈ থাকোঁ। মানে ক'ৰবাত যে কংগ্ৰেছৰ কথাটো ক'বলৈ কৃপণালী কৰে। আমি এতিয়া মই যেতিয়া কথাবিলাক উচ্চাৰ হৈ দিল্লীত ক'লোঁ তেওঁলোকে ক্লিয়াৰলি কৈছে যে হয় ৱেবছাইটত আছে যে কংগ্ৰেছ পাৰ্টি হিচাপে ধুবুৰীয়ে ৰেকৰ্ড কৰিছে 10,12,000কৈ বেছি ভোটত পাইছে। আৰু দ্বিতীয়জনে যিজনে নটাৰ লগত কম্পিটিশ্যন কৰিবলগীয়া হৈছে, যিজনে ইন্দোৰত কিদৰে জিকিছে সকলোৱে অলপ সন্দেহ প্ৰকাশ কৰে, সেইজনে 10,08,000 হৈছে বুলি এতিয়া ৱেবছাইটত আপোনাৰ কথাবিলাক আছে। ময়ো আপোনালোকক অনুৰোধ কৰিছোঁ যে সকলো ক্ষেত্ৰতে আমি ৰাজনীতি নকৰোঁ। ৰাজ্যখনৰ ক্ষেত্ৰত মোক কালি দিল্লীতো মই কৈছোঁ, ৰাজ্যখনৰ ক্ষেত্ৰত যদি অসম বুলি ক'ৰবাত যদি অন্যায় কৰিব বিচাৰে সজোৰে আপোনালোকৰ এই কথাখিনি উপস্থাপন কৰিম। সেই কথাখিনি মই দিল্লীতো কৈছোঁ, আপোনালোকো কৰিম। এই ক্ষেত্ৰত আমি দল মত নিৰ্বিশেষে জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলোৰে মই সহায় সহযোগিতা কামনা কৰিলোঁ। পুনৰ দুৱাৰ ধুবুৰীবাসী ৰাইজ, আমাৰ চামগুৰিবাসী ৰাইজ আৰু বিশেষকৈ আমাক গৌৰৱ গগৈ যোৰহাট নগাঁৱৰ পদ্মুত বৰদলৈ ডাঙৰীয়াৰ নগাঁৱৰ উপৰিও আজি যদি আপোনালোকে কয় কংগ্ৰেছ দলে আমি সকলোকে ধন্যবাদ জনাব লাগিব। আজি কাজিৰঙা লোকসভা সমষ্টিৰ আপোনালোকে যদি গোলাঘাট বিধানসভা সমষ্টিটো চাই তাত 1 লাখ ভোট আমি কংগ্ৰেছে পাইছোঁ। সেইসকলক আমি ধন্যবাদ জনাম। আজি যদি সৰু পথাৰত চাই প্ৰায় 85-90,000 ভোট পাইছে, প্ৰায় 1 লাখ ভোট পাইছে। আপোনালোকে যদি চাই খুমটা সমষ্টিত তেতিয়াহ'লে 85-90,000 ভোট পাইছে। ক্ষমতাত থকা অৱস্থাত দলটোৰ প্ৰতি ৰাইজে অকণমান তেওঁলোকৰ আপোনাৰ অলপ দুৰ্বলতা থাকেই। সেই কথাটো আপোনালোকে দেখিছে যে ৰাজস্থানত কেইদিনমানৰ আগত আমি হাৰিছোঁ, কিন্তু তাতো আমি বহুত চিট আমি পাইছোঁ। গতিকে আমি ভাবোঁ যে 2026ত এটা যোগাত্মক এটা সলনি হ'ব, তাৰে ইংগিত বুলি আমি ভাবিছোঁ। আপোনালোকক পুনৰবাৰ ধন্যবাদ জনাই আজি যিটো মোৰ আনুষ্ঠানিকভাৱে আমাৰ পদত্যাগ পত্ৰ দিয়াৰ কাম, সেই ক্ষেত্ৰত আমাৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াই আমাৰ সকলো বিধায়ককে মাতি আনি যিসকলে আহিব নোৱাৰিলে তেওঁলোকে মোক কৈছে কোনোবা দিল্লীত আছে, কোনোবা আপোনাৰ একেবাৰে এৰাব নোৱাৰা কামত বাহিৰত আছে। সকলোকে মই ধন্যবাদ জনাই আপোনালোক সাংবাদিক বন্ধুসকলৰ জৰিয়তে সকলোলৈকে প্ৰিণ্ট মিডিয়া, ইলেক্ট্ৰনিক মিডিয়া, আমাৰ প্ৰতিষ্ঠানৰ সকলোলৈকে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাই মোৰ বক্তব্য শেষ কৰিছোঁ।